দিব সহস্যক নাম তিনিবাৰ পুহি পাৱে যিটো ফল একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক সকল। কৃষ্ণ। বৃহৎ বিষ্ণু সহস্ৰৰ নাম তিনিবাৰ পাঠত যি ফল হয়, কায় মনো বাক্য এবাৰ কৃষ্ণ নাম স্মৰণ কৰিলে সকলো ফল পায়। অৰ্থাৎ সাধুৰ সঙত নামৰ পৰিচয় লৈ মনে মুখে এক কৰি কৃষ্ণ হিয়াত দেখি কৃষ্ণ নাম ল'লে কোনো পুণ্যৰ ফল পাবলৈ বাকী নাথাকে। য়ে ৰাম যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ। কাম ক্ৰোধ লোভ আপোনাৰ নাশন জানি কৰা পৰিহাৰ। জীৱৰ প্ৰতি যিমানবোৰ অমংগলকাৰী শত্ৰু আছে তাৰ ভিতৰত কাম ক্ৰোধ লোভ এই তিনিবিধ নিজক নাশ কৰোঁতা ডাঙৰ শত্ৰু বুলি জানি ইয়াক পদত্যাগ কৰা। য়ে ৰাম আত্মা নাশ হেন হেতু কাম ক্ৰোধ লোভ নৰকত তিনি দ্বাৰ জানি একতে যি কেৱলে কৃষ্ণৰ ভকতি কৰাও সাৰ। নিজৰ অনিষ্টকাৰী নৰকলৈ যোৱাৰ বাট কাম ক্ৰোধ লোভ এই তিনিটা নিশ্চয় জানিবা এতেকে নৰকৰ তিনিখন দুৱাৰ নোসোমাই একান্ত মনে ভগৱন্তক ভকতি কৰা। য়ে ৰাম কাম ক্ৰোধ লোভ তেজি যিটো জন ভজয় কৃষ্ণৰ পাৱে কৃষ্ণৰ কৃপাত হয় কৃতাৰ্থ। য়ে ৰাম সুখে মুকুতিক পাৱে। কাম ক্ৰোধ লোভ তিনি ডাঙৰ শত্ৰু ভাবি তাক পৰিত্যাগ কৰি যিজনে কৃষ্ণৰ পদ পংকজত ভজিছে কৃষ্ণৰ অনুগ্ৰহত অপয়াসে তেওঁ মুক্তি লাভ হ'বলৈ কৃতাৰ্থ হৈছে। য়ে ৰাম কৃষ্ণ এষে মাত্ৰ ভজি যিটো জনে য়ে ৰাম অব্যভিচাৰী ভকতি তিনি গুণ অতি ক্ৰমে ব্ৰহ্মৰূপ। য়ে ৰাম পাৱে সিটো মহামতি। এক নাম কৃষ্ণ দেৱতাক এক মনে যিজনে ভজে সেয়ে বিশুদ্ধ অকপট শক্তি। এনেজন সত ৰজ তম তিনি গুণ পাৰ হৈ সংসাৰ হাত সাৰে। অৰ্থাৎ অকল কৃষ্ণদেৱক ভজন কৰা ভক্তিয়ে বিশুদ্ধ ভক্তিৰ বলত ব্ৰহ্মময় হৈ ব্ৰহ্মত লীন যায়। য়ে ৰাম তিনি গুণময় যত জ্ঞান কৰ্ম কেৱলে বন্ধ কাৰণ। য়ে ৰাম জানি তাকতে যি একান্ত ভকতি ভজিও কৃষ্ণ চৰণ। কৃষ্ণ। সত ৰজ তম এই তিনি গুণ যজ্ঞ যাগ যোগ তীৰ্থক্ষেত্ৰ আদি যি ঈশ্বৰৰ জ্ঞান উপজে তাৰ দ্বাৰা পূৰ্ণ সংসাৰত জন্ম হাত সাৰিব নোৱাৰি। এতেকে তেনে কৰ্ম ত্যাগ কৰি সংসাৰৰ পূৰ্ণ হাত সাৰিবলৈ একমনে কৃষ্ণৰ চৰণত ভজি ভকতি কৰা।
ইয়ে ৰাম ৰজ গুণে তম গুণময় বৃত্তি কেৱলে আসুৰী ভাৱ ৰজগুণে মানুহৰ কৃষ্ণ শতকোটি বৃত্তি কেৱল দেৱৰ সম্পত্তি লৈ ভজ কৃষ্ণৰ ৰজৰ গুণত মানুহৰ মনত অহংকাৰ অভিমান আত্মগৌৰৱ উৎপন্ন হয়। তমগুণত কাম ক্ৰোধ দম্ভ দেহ ভাৱ উৎপন্ন হয়। সেইবাবে ৰাজসিক তামসিক দুটা গুণক অসুৰী বৃত্ত বুলি ত্যাগ কৰি দেৱতাৰ বস্তু শুদ্ধ সত গুণলৈ ঈশ্বৰক কৃষ্ণৰ চৰণত ভজনা কৰা। ইয়ে ৰাম মহন্তৰ সঙে হৰি কথা ৰখে মনক জিনিও ভাই ইয়ে ৰাম মায়াক ভজিয়া তৰিয়া হৰিক পাইবা উপায় আউৰ নাই। সাধুৰ সং লৈ হৰিত লীলা চৰিত্ৰ গুণ কীৰ্তন অমৃত তুল্য ৰস পান কৰি তাতে মন মজাই দিয়া। বিষয় বাসনাৰ মুক্ত হৈ ঈশ্বৰক পাবৰ পৰা উপায় দিয়ে। অৰ্থাৎ সাধুসংগত কৃষ্ণৰ চৰিত্ৰ কীৰ্তনত যাৰ মনে মনে মজে সেয়ে মায়ামোহ হাত সাৰি হৰিক পায়। হৰিক লাভ কৰা উপায় কেৱল সাধুসং আৰু হৰিৰ কথা আলাপ। কৃষ্ণ ইয়ে ৰাম হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হৈবাৰ এই মানে মাত্ৰ জানা নিজে প্ৰয়োজন। ঈশ্বৰৰ লীলা চৰিত্ৰ শুনা গোৱা আৰু তাকে আলোচনা কৰি হৰিক ভজাটোৱে মানুহৰ জন্মৰ প্ৰধান কাম। কৃষ্ণ ইয়ে ৰাম যাহাৰ জীৱাত থাকয় সতত হৰিৰ নাম মঙ্গল বাজে আন কোনেও ৰক্ষা কৰিব নোৱাৰে। অৰ্থাতে ভগৱন্ত অশ্বই নহ'লে হেৰি নিৰাম চাৰি শত্ৰুৰ জালত পৰি বাৰে বাৰে সংসাৰত জন্ম লৈ জীৱ যন্ত্ৰণা ভোগ কৰে। পাপ সাগৰত তল নিয়াতলৈকে বলে কলি দুৰাচাৰে এই পাপ সাগৰত বলি নিয়াইলেক বলে কলি দুৰাচাৰ ৰাম নাম বিনে পাপ এৰাইবাৰ উপায় নাইকে আৰ। পাপ সাগৰত স্বৰূপ দুৰাচাৰ কলিয়ে বুদ্ধিৰে কৌশল জীৱক তাত ডুবাই দিয়ে। এই সাগৰত ৰক্ষা পাবলৈ ঈশ্বৰৰ নাম বিবিনে আন কোনো উপায় নাই। অৰ্থাৎ সাগৰ সদৃশ পাপত চলে বলে কলিয়ে ডুবাই থোৱা জীৱন ৰাম নামৰ বিনে কোনো উপায় নাই। ইয়ে ৰাম হৰিত শৰণ লৈ যিটোজনে সদায় ৰাম নাম গাৱে সৌখৱ সকাম নিষ্কাম তথাপি কলিৰ দোষ নপাৱে। যিজনে একমনে হৰিত শৰণ পশি ঈশ্বৰৰ নাম লয় তেওঁ সংকামেই হওক বা নিষ্কামেই হওক তথাপিতো খং ৰাগ বস্তু দেহ চোৰ মিছা প্ৰবঞ্চনা এনেবোৰ কলিৰ দোষে নামৰ প্ৰভাৱত লগ ধৰিব নোৱাৰে। অৰ্থাৎ হৰিত শৰণ লৈ নাম লওঁতা তাক কলিৰ কোনো দোষে স্পৰ্শ কৰিব নোৱাৰে। ইয়ে ৰাম হৰি গুণ নাম অমৃত সাগৰে মজৈও মন নিপুণ
সুখে সংসাৰৰ তাপ এৰাইবা নাচাৰিবা হৰি গুণ। ঈশ্বৰৰ গুণ নাম শুদ্ধাৰ সমুদ্ৰ। বুদ্ধিমানে সেই শুদ্ধা সাগৰত মন মজাই দিয়ে। অতি সন্তোষে পাপৰ পৰা পৰিত্ৰাণ পাবলৈ হৰিৰ গুণ কীৰ্তন কেতিয়াও নেৰিবা। অৰ্থাৎ ঈশ্বৰ গুণ নাম অমৃত সাগৰ বুলি যি মন মজাই দিয়ে সি পাপ সাগৰৰ পৰা ৰক্ষা পৰে। এতেকে হৰি গুণ নাম নেৰিবা। এই ৰাম সদায় ভাবিও ৰাম নাৰায়ণ আলাস কেনেও কৰস। দুখ মায়া হৰি নামৰ নিবাস ভুলিও কেনও মৰস। ভগৱন্তৰ নাম ৰাম আৰু নাৰায়ণ সদায় স্মৰণ কৰা। কিয় এলাহ কৰিছা? কিয় নাম তোমাৰ মুখত ভিতৰত আছে তেনে নাম পাহৰিছা কিয়? গোপাল 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 গোবিন্দ হৰি অ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম বুলিও আনন্দ কৰি। গো শব্দই ইন্দ্ৰিয় জগতৰ ইন্দ্ৰিয়বিলাকে আত্মাৰূপে পালি থকাৰ বাবে ঈশ্বৰৰ নাম গোপাল। এতেকে আনন্দ মনে গোপাল ৰাম কৃষ্ণ গোপাল নাম লোৱা। এই ৰাম শীঘ্ৰে কৰিও বোলা ৰাম হৰি বিলম্ব নকৰা ভাই। কোনেনো নায়ক যমৰ দায়ক হৰিক সুদিয় পাই। পলম নকৰি শীঘ্ৰে ৰাম হৰি বোলা। ঈশ্বৰৰ নাম ল'বৰ পৰা নিজৰ শক্তি থাকিও হৰিক আত্মীয় বন্ধু পায়ো কোনো জীৱই যমৰ অধীন কৰি দিয়ে। নমো নিৰঞ্জন দানৱ গন্ধন ভকত ৰঞ্জন ৰাম গোপাল গোবিন্দ মুকুন্দ মুৰাৰী বোলা ভাই অ বিশ্ৰাম। যি দৈত্য দানৱবোৰে দণ্ড কৰি ভকতসকলক আনন্দ দিয়ে মন ভাই সেই আদি কৰি পুৰুষ নিৰঞ্জন সেৱা কৰি তেওঁক গোবিন্দ মুকুন্দ মুৰাৰী নাম সদায় লৈ থাকে। কৃষ্ণ হৰি পদে ধৰ অন্যায় নকৰ এই ৰাম দুৰ্জন মন পামৰ। সাক্ষী হৈয়া হৰি হিয়াৰ ভিতৰে আছে দেৱ দণ্ডধৰ। হে ক্ৰূৰ পাপত্মা মন নিজক অনিষ্ট নকৰি হৰিৰ চৰণত আশ্ৰয় ল। মুখে হৰি ভজি অন্তৰত অন্য ভাৱ নকৰিবি। কাৰণ পাপৰ শাস্তি দিওঁতা হৰিৰ হিয়াৰ ভিতৰতে সাক্ষীস্বৰূপে আছে। এতেকে তেওঁক ফাঁকি দিবৰ সাধ্য নাই। কৃষ্ণ সদায় ৰাম কৃষ্ণ হৰি বোলো ভাই তেজিও মনে কপট। হৰিৰ তলৰ লৈয়া যমদূত চাপিও আছে নিকট। মন ভাই প্ৰবঞ্চনা ফাঁকি নকৰি কামন্য বাক্য ৰাম কৃষ্ণ হৰি বোলা। যমৰ দূতে ওচৰত আদেশৰ মতে তোমাকেই নিবলৈ ওচৰ চাপি অপেক্ষা কৰি আছে। ৰাম কৃষ্ণ বোলো ভাই নামে নকৰিও হেলা। অ হৰিৰ নামৰ মাজত সমস্ত ভকতি সুখৰ মেলা। নামত হেলা নকৰি ৰাম কৃষ্ণ বোলা। কৃষ্ণ কৰিলে যি সুখ লাভ হয় সেই সুখ ঈশ্বৰৰ নামৰ ভিতৰতে আছে। অৰ্থাৎ ৯ বিধ ভক্তিৰ ভিতৰত নামেই শ্ৰেষ্ঠ। সেই ৯ বিধ ভক্তি বলৰ ৰসৰ ভঁৰাল আছে। একান্ত মনে নাম ল'লে সকলো ভক্তিৰ সাৰ নামেহে সিদ্ধি কৰে। কৃষ্ণ।